ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে এডভান্স স্যালাৰি ল'ব পাৰিব অৰ্থাৎ মাহৰ মাজতো স্যালাৰি লাভ কৰিব পাৰিব দৰমহা মাহৰ মাজতো ল'ব পাৰিব যদিহে বিশেষ কাৰণত আপোনাক প্ৰয়োজন হৈছে 1 তাৰিখৰ আগতে আপোনাক দৰমহা লাগে ধৰক আপোনাক 7 দিনৰ আগতে 10 দিনৰ আগতে 15 দিনৰ আগতে আপোনাক দৰমহাৰ প্ৰয়োজন হৈছে তেন্তে আপুনি এতিয়াৰ পৰা অতি সহজে ল'ব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক খবৰ দিলে বছৰৰ আৰম্ভণিতে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো কেনেকৈ কি প্ৰক্ৰিয়া কেনেকৈ এডভান্স স্যালাৰি লাভ কৰিব চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স স্যালাৰি মাহৰ মাজতে দৰমহা লাভ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰী আপোনাক যদি মাহৰ মাজতে দৰমহাৰ প্ৰয়োজন হৈছে আপুনি 1 তাৰিখলৈ ৰ'ব পৰা নাই তাৰ আগতে আপোনাক দৰমহা লাগে আপুনি তাৰ আগতে দৰমহা লাভ কৰিব পাৰিব কেৱল 1% সুদ পৰিশোধ কৰিলেই হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু এই আঁচনিৰ বাবে কাৰ্যকৰীৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰী কৰ্মচাৰীসকলক এই সুযোগ দিলে ভাল হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ মাহৰ মাজতে দৰমহা লাভ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে দৰমহাৰ 1 তাৰিখৰ আগতে আপুনি লাভ কৰিব পাৰিব দৰমহা অৰ্থাৎ দৰমহা 1 তাৰিখে যেহেতু চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰে কিন্তু 1 তাৰিখৰ আগতে যদি আপোনাৰ প্ৰয়োজন হৈছে বিশেষ কাৰণত আপোনাক লগা হৈছে 1 তাৰিখৰ আগতে আপোনাক দৰমহা লাগে যিকোনো প্ৰকাৰে আপুনি 1 তাৰিখৰ আগতে দৰমহা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এয়া অতি ভাল খবৰ দিলে আশাৰ খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা কৈছে যে বহু কাৰণত চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ প্ৰয়োজন হয় পিতৃৰ অসুখ বা ল'ৰাৰ স্কুলৰ ফিজ পৰিশোধ কৰিবৰ বাবে এনেধৰণৰ বিভিন্ন ক্ৰমত চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ প্ৰয়োজন হয় 1 তাৰিখলৈ বহু কৰ্মচাৰী ৰৈ থাকিব নোৱাৰে যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাত পৰে বিপদত পৰে সেইবাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰ পৰা দৰমহাৰ মাহৰ মাজতেও ল'ব পাৰিব ইচ্ছা কৰিলে যদি আপোনাক বিশেষ কাৰণত টকাৰ প্ৰয়োজন হৈছে তেন্তে আপুনি মাহৰ মাজতো দৰমহা ল'ব পাৰিব ধৰক এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাৎ 10 দিনৰ আগত দৰমহা লাগে 7 দিনৰ আগত দৰমহা লাগে তেন্তে 7 দিনৰ আগত 10 দিনৰ আগত বা 15 দিনৰ আগতো আপোনাৰ দৰমহা লাগিলেও আপুনি দৰমহা ল'ব পাৰিব অৰ্থাৎ আগতীয়াকৈ ল'ব পাৰিব দৰমহা আৰু 1000কে আপুনি ঘূৰাবও পাৰিব আপুনি যদি ভাবিছে যে মাহে মাহে 1000কে ঘূৰাম তেন্তে 1000কেও আপুনি ঘূৰাব পাৰিব আৰু যদি ভাবিছে যে এতিয়া কাম হৈ গ'ল একেলগে টকাখিনি ঘূৰাই দিওঁ চৰকাৰক তেন্তে আপুনি একেলগেও ঘূৰাই দিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে যে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক সাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইন্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money then rate of interest will be count only on 15 days কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম সো মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম খুব কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইন্টাৰেষ্ট উইল বি জাষ্ট 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে কাৰণ মই দেখিছো আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েন্স কৰিছো আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে 1 তাৰিখে দৰমহা আহিব কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে
কাৰোবাৰ ওচৰত হাত পাতিব লাগে এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো সো তুমি এই কামটো মোৰ কৰি দিয়া লিগেল হক ইলিগেল হক আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে তেতিয়া হলে মানুহৰ এইটো সহজাত প্ৰবৃত্তি মানুহজনে যাতে যেতিয়া হি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰো যে মানুহজনক আমি কেনেকে সহায় কৰিব পাৰো আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে সেইকাৰণে মই স্যালাৰি এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এতে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে ৰাজস্থান ইজ অলৰেডি ইমপ্লিমেণ্টেড দ্য প্ৰচেছ আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকে চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে ড্ৰ কৰিছে ঘূৰাই দিছে দ্য ট্ৰেনজেকশ্যন ৱাজ আপ টু 300 crore আমাৰ কৰ্মচাৰী কম আছে আমাৰ ইমান নহব বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব সো এইটো মোৰ আৰু এটা ছাজেশ্যন যাতে আমি ইমপ্লিমেণ্ট কৰিব পাৰো যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে সে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক সাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইন্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰি ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকে চলিম সো মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম খুব কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইন্টাৰেষ্ট উইল বি জাষ্ট 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে কাৰণ মই দেখিছো আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েন্স কৰিছো আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে 1 তাৰিখে দৰমহা আহিব কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো সো তুমি এই কামটো মোৰ কৰি দিয়া লিগেল হক ইলিগেল হক আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে তেতিয়া হলে মানুহৰ এইটো সহজাত প্ৰবৃত্তি মানুহজনে যাতে যেতিয়া হি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰো যে মানুহজনক আমি কেনেকে সহায় কৰিব পাৰো আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে সেইকাৰণে মই স্যালাৰি এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এতে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে Rajasthan is already implemented the process
আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকে চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে ঘূৰাই দিছে দ্য ট্ৰেনজেকশ্যন ৱাজ আপ টু 300 crore আমাৰ কৰ্মচাৰী কম আছে আমাৰ ইমান নহব বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব চ'